তো আজি আছাম হিষ্ট্ৰী আমি পাৰ্ট 1 এনেকে পাৰ্ট 2 কে এনেকে কৰি যাম, পাৰ্ট 8 লৈকে কৰিম। মোৰছত প্ৰায় 500+ MCQ কুৱেশ্যন আছে আছাম হিষ্ট্ৰী। অ'কে, বনাই থোৱা আছে অলৰেডি মানে, তো আমি ধুনীয়াছে কৰি থাকিম। মেইনলি কি হ'ব, তোমাৰ এটা চিৰিজ বনাম, প্লেলিষ্ট বনাম, যিটো প্লেলিষ্টত তোমালোকৰ আছাম হিষ্ট্ৰী, এনেকে জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, এনেকে চব থাকিব। অ'কে, তো মানে যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে প্ৰথমতে পাৰ্ট 1 কে বনাই ল'ম, আকৌ পাৰ্ট 2 এড কৰিম তাত। হয়, আকৌ পাৰ্ট 2 শেষ হ'ব, পাৰ্ট 3 এড কৰিম, যেতিয়ালৈকে মানে পৰীক্ষা নহয় গৈ। অ'কে, এডিআৰি পৰীক্ষা নহয়, যেতিয়ালৈকে এছআই পৰীক্ষা নহয়। অ'কে, তো ধুনীয়া আছে। তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। অ'কে, বেছি দেৰি নকৰোঁ, ষ্টাৰ্ট কৰোঁ। আৰু পুৰা ৰিভিজন হ'ব, পুৰা পিয়ৰ এণ্ড এক্সট্ৰা কিছুমান ইনফৰমেশ্যন কৰি দিম, আৰু ইয়াত মানে লিখি নাথাকোঁ আৰু। অ'কে, তোমালোকৰ টাইম ৱেষ্ট হ'ব, মই যদি লিখি থাকোঁ। অ'কে, যিকেইটা কওঁ শুনি থাকিবা, হ'ব। অ'কে, তোমালোকে জানাই, জাষ্ট ৰিভিজন কৰা। অ'কে, আহোম ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিলে? তোমালোকে জানা, চাওলুং চুকাফা। ক'ৰ আছিলে তেওঁ? বৰ্তমানৰ চীন আৰু ম্যানমাৰ সীমান্তৰ মুংমাও নামৰ ঠাই এজনৰ কি আছিলে? এজন টাই কোঁৱৰ আছিলে। হয়, তেওঁ কিমান চনত নিজৰ ৰাজ্য আহিছিলে? 1215। হয়, আৰু আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁ কেতিয়া আহিছিলে? কেতিয়া মানে কিমান খ্ৰীষ্টাব্দত আহিছিলে? অ'কে, 1228। চবেই জানে। প্ৰথম ৰাজধানী ক'ত আছিলে? ক'ত স্থাপিত কৰিছিলে? চৰাইদেউত। কিমান চনত? 1253। হ'ব। অ'কে, অসম দিৱস আৰু চুকাফা দিৱস কোনটো তাৰিখে পালন কৰা হয়? চব ইনফৰমেশ্যন একেলগতে দি দিছো, 2 ডিচেম্বৰত। হয়, হ'ব। অ'কে, নেক্সট কুৱেশ্যন। যিহেতু প্ৰিয় ৰিভিজন হৈছে, তো মই আধা কুৱেশ্যন কৈছো, পইণ্টত কোৱা টাইপ। হ'ব। অ'কে, ইন হুইচ ইয়েৰ চিটি অফ ইয়াণ্ডাবু সন্ধি চাইন? অ'কে, ইয়াণ্ডাবু সন্ধি চাইনটো কিমান চনত হৈছিলে? 1800। ইয়াণ্ডাবু মানে সন্ধি কোনটো চনত স্বাক্ষৰিত হৈছিলে? আৰু 1826, 1857, 1947, 1820, কোনটো চনত? ইয়াত কিন্তু মেইন কুৱেশ্যনটো হ'ব লাগিছিলে এনেকুৱাকে, মই হোৱা হ'লে এনেকে কাটিলো হয়, 1826 চনৰ 24 ফেব্ৰুৱাৰীত, 1826 চনৰ 25 ফেব্ৰুৱাৰীত, এনেকুৱা টাইপত। কাৰণ এনেকুৱা কুৱেশ্যন এটা আহি আছে গুৱাহাটী হাইকোৰ্টত, অলৰেডি আহি গৈছে। অ'কে, আৰু আই থিংক ক'ৰবাতো আহিছিলে এই কুৱেশ্যনটো মই দেখিছো, মানে ইয়াত যোনটো ডেটটো দিয়া থাকে, মোক এই ডেটটো হতে যদি তোমালোকে জানা তেতিয়াহ'লে মনত ৰাখিবা। অ'কে, বহুত ইম্পৰ্টেণ্ট হয় মানে। এতিয়া ইয়াণ্ডাবু সন্ধি কিমান চনৰ কিমান ফেব্ৰুৱাৰীত হৈছিল জানানে? 1826 চনৰ, এই অপশ্যন এইটো কাৰেক্ট, 24 ফেব্ৰুৱাৰী। ক'ত হৈছিলে? 24 ফেব্ৰুৱাৰীত। হয়, 24 ফেব্ৰুৱাৰীত হৈছিলে। এইটো 8 বুলি নাভাবিবা আৰু, ৰ'বা 1 ছেকেণ্ড, মই ইংৰাজীতে লিখি দিছো এতিয়া। 24 ফেব্ৰুৱাৰী। হয়, 24 ফেব্ৰুৱাৰীত হৈছিলে 1826 চনত। এই কাৰ কাৰ মাজত হৈছিলে তোমালোকে জানাই। অ'কে, ইমান নকওঁ, যোনবোৰ তোমালোকৰ প্ৰথমখন যোনখন এংলো আৰু বৰ্মা যুদ্ধ, এংলো আৰু বৰ্মী মানে তোমালোকৰ বৰ্মিজৰ মাজত। হয়, মান আৰু ব্ৰিটিছৰ মাজত যোনখন প্ৰথম যুদ্ধ। আচ্ছা, কেতিয়া হৈছিলে প্ৰথম যুদ্ধ? কেতিয়াৰ পৰা আৰম্ভ হৈছিলে আৰু কেতিয়া শেষ হৈছিলে তোমালোকে জানানে? 1824 পৰা হৈছিলে, মনত ৰাখিব। 1826লৈকে, আৰু 1826তে এই সন্ধিটো হৈছিলে। হয়, তৃতীয় ইয়াণ্ডাবু। হয়, আৰু এই যুদ্ধখনৰ অন্ত পেলাইছিলে এই সন্ধিটো। কেতিয়াবা আহিব পাৰে কিমান চনত ষ্টাৰ্ট হৈছিলে। হয়, তোমালোকৰ লাষ্ট কিং অফ আহোম কিংডমৰ লাষ্ট কিং কোন আছিলে? চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ, যোগেশ্বৰ সিংহ, কমলেশ্বৰ সিংহ। আচ্ছা, তোমালোকে সকলোৱে জানা, দেৰি নকৰো। পুৰন্দৰ সিংহ। আচ্ছা, পুৰন্দৰ সিংহ তোমালোকৰ কেইবাৰ ৰাজত্ব কৰিছিলে বুলি ক'লে কি বুলি ক'বা? আহোম হিংসাখনত, অসমৰ হিংসাখনত কেইবাৰ বহিছিলে বুলি ক'লে কি বুলি ক'বা? 2বাৰকে বহিছিলে। তেওঁ সেইটো মানে কি হয়, কেতিয়াবা আহি যাব পাৰে, কাৰণ মনত ৰাখিবলৈ সহজ। 1818 চনৰ পৰা 19লৈকে বহিছিলে একবাৰ, আৰু একবাৰ বহিছিলে 1833। এইটো মনত থাকে আৰু, সেইটো কাৰণে 33ৰ পৰা 38। হয়, তেওঁ 2বাৰকে বহিছিলে। কিমান চনৰ পৰা কিমান চনৰ এই টাইম লাইনটো কেতিয়াবা আহি যাব পাৰে। হ'ব। অ'কে, নেক্সট, বেটল অফ চৰাইঘাট সকলোৱে জানে, মই দেৰি কৰি নাথাকো আৰু। হ'ব। ইয়াৰ লগত যদি কুৱেশ্যন আহিব পাৰে, তোমালোকৰ লাচিত দিৱস কেতিয়া হৈছিলে? লাচিত দিৱস কেতিয়া হৈছিলে চবেই জানে? 24 নৱেম্বৰ। বাকী অ'কে, হ'ব। কিমান চনত? এইটো যদি নাজানা আৰু এইটো কমেণ্টত কোৱাচোন। কমেণ্ট বক্সত তোমালোকে কমেণ্টটো নিদিয়েই। নেক্সট, হু বিউল্ড দি ৰংঘৰ? ৰংঘৰ কোনে বনাইছিলে? ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰ সিংহ, গদাধৰ সিংহ। কোনে বনাইছিলে? প্ৰমত্ত সিংহ, ৰাইট। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। তেওঁৰ তাইৰ নামটো কি আছিলে? মানে তেওঁৰ আহোম নাম, তেওঁৰ তাইৰ নামটো কি আছিলে? মোক তোমালোকে কমেণ্ট বক্সত। আচ্ছা, প্ৰমত্ত সিংহৰ মানে ভাতৃ কোন আছিলে? শিৱসিংহ। আৰু শিৱসিংহৰ মৃত্যুৰ পাছতেই কোন বহিছিলে? প্ৰমত্ত সিংহ বহিছিলে। হয়, শিৱসিংহৰ মৃত্যুৰ পাছতেই প্ৰমত্ত সিংহ ক'ত বহিছিলে? সিংহাসনত বহিছিলে। হয়, অ'কে। আৰু প্ৰমত্ত সিংহৰ বিষয়ে তোমালোকে জানাই। তেওঁ নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট, প্ৰথম অসমীয়া শ্বহীদ কোন আছিলে? 1857 চনত। মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, কনকলতা বৰুৱা। কোন আছিলে? মণিৰাম দেৱান, ৰাইট। অ'কে, এই কনকলতা বৰুৱা যে ঢুকাইছিলে, তেখেতে কোনটো আন্দোলনত তেখেতক গুলি কৰা হৈছিলে? সেই আন্দোলনটোৰ নাম কি আছিলে? কমেণ্ট বক্সত জনাবাচোন। কুৱেশ্যন আহিব অলপ পিছতে, জাষ্ট তেওঁ আৰু একবাৰ যদি জানা। হ'ব। দেন তোমালোকৰ আচ্ছা, কেতিয়াবা সুধিব পাৰে যে মণিৰাম দেৱানক কোনটো তাৰিখে ফাঁচি দিয়া হৈছিলে? মণিৰাম দেৱান আৰু কাক একেলগতে দিয়া হৈছিলে? পিয়লি বৰুৱা। কুৱেশ্যন ইয়াত ৰ'বা, ইয়াত লিখিয়ে যাওঁ। আচ্ছা, মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা আছিলে। হয়, ৰাইট, পিয়লি বৰুৱা আছিলে। য়েছ, পিয়লি বৰুৱা। আচ্ছা, এই পিয়লি বৰুৱাক
কিমান তাৰিখে 26 ফেব্ৰুৱাৰী কেলে দি আছো মানে এইটো কেতিয়াবা কেতিয়াবা তাৰিখটো সুধে সেইটো কাৰণে আৰু কিমান চনত চবেই জানে 1858 চনত 57 চনত কি হৈছিলে এই বিদ্ৰোহটো হৈছিলে ন হয় তো সেই 1857 এবছৰ পিছত হ'ব তো এই চবেই জানিব যে এই বিদ্ৰোহৰ ফলতে তেওঁলোকক ফাঁচি দিয়া হৈছিলে সেইটো কাৰণে কি হ'ব কুৱেশ্যনটো সুধিব যে কেতিয়া তেওঁলোকক ফাঁচি দিয়া হৈছিলে সেইটো তোমালোকে জানাই কিন্তু কেতিয়াবা এইটো সুধিব এইটো মষ্ট ইম্পৰ্টেণ্ট মানে কুৱেশ্যন যদি কাটা হ'লে ন এইটো কুৱেশ্যন কাটিলে হয় 26 ফেব্ৰুৱাৰী মানে অকমান ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন অ'কে বাকী ওপৰলৈ যাব পাৰো আমি হ'ব অ'কে শংকৰদেৱৰ বিষয়ে অকণমান শংকৰদেৱ কেতিয়া জন্ম হৈছিলে শ্ৰীমন্ত শংকৰদেৱ 1449ত প্ৰায় তেওঁ 1.5 বছৰ জীয়াই আছিলে বুলি কয় নহয় 1.5 বছৰ যোগ কৰিলে কিমান হ'ব 1500 কিমান হ'ব 1568 হয় ডেগুৰি মানে কি আছিলে 120 নহয় আৰু 119 আছিলে য়েছ ননথৰ য়েছ প্ৰায় 1.5 বছৰ এনেকে জীয়াই আছিলে মানে মই কি হয় মনত নৰখা তো তোমালোকক মই ৰখোৱা মতে মই মানে তোমালোকক মই যেনেকে মনত ৰখাওঁ তেনেকে তোমালোকক মই শিকাই দিছো আৰু মই এনেকে মনত ৰাখোঁ প্ৰায় 1.5 বুলি কয় বাট 119 বছৰ এনেকে জীয়াই আছিলে বুলি কয় হ'ব দেন তো যোগ কৰি মই নিজে উলিয়ালো আৰু হ'ব বাকী তেওঁৰ কথা তোমালোকে চবেই জানাই তেওঁৰ কথা ইমানটো ক'ব নোৱাৰে ক'ব নকলেও হৈ যাব কিন্তু তেওঁৰ পিতৃৰ নাম কি আছিলে একবাৰ কোৱাচোন মই মনত পেলাই লওঁ একবাৰ ৰিভিজন কৰি লওঁ কুকুম্বৰ ভূঞা মাতৃৰ নাম কি আছিলে সত্যসন্ধা হয়নে হয়নে সত্যসন্ধা আইতা খেৰসুতি হয় তাৰপিছতে তোমালোকক যদি কয় বোলে তেখেতে কি নাম ধৰ্ম পচন্দ কৰিছিলে একশৰণ হৰিনাম ধৰ্ম হয় একশৰণ হৰিনাম ধৰ্ম পচন্দ কৰিছিলে দেন আৰু কি হ'ব তেওঁ অংকীয়া নাট আৰু ভাওনা আচ্ছা তেখেতৰ প্ৰথমখন নাট কি আছিলে কেতিয়াবা আহিব পাৰে প্ৰথমখন নাটখন আছিলে তোমালোকৰ কি আছিলে চিহ্ন যাত্ৰা হয় মোৰ ইয়াত মানে লিখিবলৈ অকণমান দিগদাৰ হৈছে অ'কে তো চিহ্ন যাত্ৰা দেন তেওঁৰ আৰু কি লিখিছিলে কলীয়া দমন হয় পত্নীপ্ৰসাদ পাৰিজাত হৰণ সেইবোৰ অংকীয়া নাট আছিলে হয় তাৰপিছতে বৰগীত লিখিছিলে গুণমালা লিখিছিলে হয় মানে আৰু যদি কওঁ বোলে কীৰ্তন ঘোষা লিখিছিলে য়েছ কীৰ্তন ঘোষা মোৰ যিমান মনত আছে আৰু কৈ গৈছো তোমালোকে জাষ্ট ৰিভিজন দি যোৱা অকণ ভিডিঅ'টো স্পীড কৰিলে কৰিবা হ'ব তাৰপিছত তেওঁ যিবোৰ ভাষা কি ভাষাত লিখিছিলে বজ্ৰাৱলী ভাষাত হয় মানে ৰিভিজনটো পুৰা টোটেল হৈ যাব মানে এটা কুৱেশ্যনতে যিমানটা কুৱেশ্যনৰ আনচাৰ আহিব পাৰে আৰু সত্ৰীয়া নৃত্য দেন আৰু কি হ'ব হৈ যাব অ'কে বাকী আৰু ইমানকে তোমালোকে অলৰেডি জানাই তেওঁ তেওঁৰ গুৰুৰ নাম কি আছিল মাধৱ কন্দলী হয় আৰু হৈ গ'ল আৰু মনত পৰিলে মই কৈ আছো হ'ব দেন ফাৰ্ষ্ট কেপিটেল অফ আহোম অলপ আগতে কৈ আছিলো চৰাইদেউ কিমান চনত 53 53 অলপ আগতে কৈ আছিলো 1253 দেন হু ৱাজ দ্য চিলাৰায় চিলাৰায় কোন হয় চবে জানে নৰনাৰায়ণ শুক্লধ্বজ মল্লদেৱ ৰঘুদেৱ কোন হয় চিলাৰায় কোন বুলি জনা যায় চিলাৰায় শুক্লধ্বজ মনত থাকিব নে ধ্বজ মানে চিলা আৰু ধ্বজ মানে চিলা হয় নাই তো তেনেকে আৰু হয় চিলাৰায় কাক জনা যায় শুক্লধ্বজক তেওঁৰ কথা কিবা ক'ব লাগিব নেকি তেওঁ কি আছিলে নৰনাৰায়ণৰ প্ৰধান সেনাপতি আছিলে হয় তেওঁ নৰনাৰায়ণৰ প্ৰধান সেনাপতি আছিলে তেওঁ ঈগলৰ সদৃশ ক্ষিপ্ৰতাৰ বাবে কি আছিলে সৰ্বসাধাৰণ বা ইতিহাসত তেওঁক চিলাৰায় বুলি জনা আছে হয় এইটো এটা হয় চিলাৰায় কিমান চনত জন্ম হৈছিলে জানানে 1510ত জন্ম হৈছিলে কাৰ পুত্ৰ আছিলে কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কি আছিলে কোন আছিলে বিশ্বসিংহৰ হয় বিশ্বসিংহৰ কি আছিলে বিশ্বসিংহ আৰু ৰাণী পদ্মাৱতী আছিলে হয় পদ্মাৱতী কেই নম্বৰ পুত্ৰ আছিলে চিলাৰায় 3 নম্বৰ পুত্ৰ আছিলে হয় অ'কে আৰু এই যে তোমালোকৰ কি আছিলে মোগল আৰু আফগান আক্ৰমণত ধ্বংস হোৱা মানে কামাখ্যা মন্দিৰ 1500 কিমানত 1500 আই থিংক 65 আছিলে 1565 চনত নৰনাৰায়ণ আৰু চিলাৰায় পুনৰ পকীকৈ নিৰ্মাণ কৰিছিলে হয় দেন আৰু নালাগে আচ্ছা অসম চুক্তি কেতিয়া হৈছিলে 85 চনত হয় কিন্তু কিমান আগষ্টত মনত ৰাখিলে সহজ সেইটো কাৰণে কুৱেশ্যন আহিব পাৰে 15 আগষ্ট আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তো এইটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে 15 আগষ্টতে চুক্তি হৈছিলে হ'ব তো কেতিয়াবা আহি যাব পাৰে তাৰ মনত ৰাখিবলৈ সহজ হয় কাৰ মাজত হৈছিলে চুক্তিটো সেইটো সময়ত আমাৰ প্ৰধানমন্ত্ৰী কোন আছিলে ৰাজীৱ গান্ধী চুক্তিটো অসম চুক্তিটো তোমালোকৰ মূল লক্ষ্য কি আছিলে অসমলৈ অহা যোনবোৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছিলে যে অসম চুক্তি কিয় হৈছিলে যোনবোৰ অসমলৈ অহা বাংলাদেশী বা অনুপ্ৰৱেশকাৰী ইমিগ্ৰেণ্টছ অ'কে ধৰা পেলোৱা আৰু তেওঁলোকৰ নামবোৰ ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া ৰিমুভ হয় আঁতৰাই দিয়া আৰু তেওঁলোকক বহিষ্কাৰ কৰাটো এই চুক্তিৰ প্ৰথমটো উদ্দেশ্য আছিলে হয় সেইটো সময়ত তদানীন্তকালীন যোনজন আমাৰ প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী আছিলে অলপ আগতে কৈছিলে ৰাজীৱ গান্ধী আছিলে আৰু অসম চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বকাৰী সংগঠন তোমাৰ কোন আছিলে তোমালোকৰ অসম ছাত্ৰ সন্থা আছু আছিলে দেন তোমালোকৰ
এইটো অসম ভাবিছো দেই, সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ মাজত হৈছিলে। দেন তোমালোকৰ চুক্তিৰ মূল উদ্দেশ্য কি কি আছিলে সেইখিনি বিশেষকে মনত ৰাখিবা দেই। অ'কে, মই এটা মোৰ ইনষ্টাগ্ৰাম পেজ আছে APSC একাডেমি বোলে, হৈ গ'ল। তাত চব এইবোৰ ধুনীয়াছে লিখা আছে। এটা মানে কি হয়, মই বোলে কেতিয়াবা বোলে অসম চুক্তিৰ ওপৰত দিলো নহয়, তাত অসম চুক্তিত যিমান যি হৈছিলে চব একেলগতে এখন পেজতে মই ভৰাই দিওঁ, বুজিছা। তোমালোকে সেইটো পেজটো একবাৰ চাই লোৱা। তোমালোকে যদি ভাল পোৱা ফ'ল' কৰি ল'বা, যদি ভাল নাই পোৱা বোলে মোতকৈ বেটাৰ ধেৰ আছে, এনেই ফ'ল' কৰি লাভ নাই, তেতিয়াহ'লে নকৰিবা। বাট যদি ভাবিছা যে কিবা এটা শিকিম, তেতিয়াহ'লে ফ'ল' কৰি থবা। APSC একাডেমি বুলি মাৰিলে হৈ যাব, হৈ গ'ল। APSC একাডেমি, হ'ব। লিখি থাকিলে মন নাযায় আৰু অকণমান বেছিকে। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। হয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ। মানে কুৱেশ্যন চব ফালৰ পৰা টাচ কৰিছো আৰু এনচিয়েণ্ট, মিডিয়েভেল, আকৌ মডাৰ্ণ, হ'ব, যাতে মানে চব ৰিভিজন হৈ যায় অকণমান অকণমান। দেন তোমালোকক তেওঁ ভাৰত ৰত্ন পাইছিলে নহয় গোপীনাথ বৰদলৈ, কিমান চনত জানা নাই? নে ষ্টাৰ্টিং ভাৰত ৰত্ন কিমান চনত পাইছিলে তেওঁ? একেবাৰে উজু। সেইটো কাৰণে মই কিছুমান চন চাবা, যোনবোৰ একেবাৰে উজু হয় সেইবোৰ আহিব পাৰে। 1999 চনত ভাৰত চৰকাৰে তেওঁ মৰণোত্তৰভাৱে কি আছিলে, ভাৰতৰ সৰ্বোচ্চ যোনটো সন্মান হয় ভাৰত ৰত্ন প্ৰদান কৰিছিলে। আৰু তেওঁ উত্তৰ পূব ভাৰতৰ, নৰ্থ ইষ্টৰ প্ৰথমগৰাকী আছিলে, হৈ গ'ল। দেন তেওঁৰ মৃত্যু কিমান হৈছিলে? 50ত, 1950ত হৈছিলে। 1950ৰ 5 আগষ্টত, হ'ব। অসম চুক্তি আগত এনেকে মনত ৰাখিব পাৰে, হ'ব। অ'কে, গোপীনাথ বৰদলৈৰ জন্ম কেতিয়া হৈছিলে? 1890 চনৰ 10 জুনত জন্ম হৈছিলে। ক'ত? নগাঁও জিলাতে জন্ম হৈছিলে, হ'ব। তো ইম্পৰ্টেণ্ট ইমানখিনি আছিলে আৰু ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, চীনা পৰিব্ৰজ তোমাৰ হিউৱেন চাং কাৰ ৰাজত্ব কালত অসমলৈ আহিছিলে? কাৰ ৰাজত্ব কালত আহিছিলে? কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। তেওঁ কুমাৰ ভাস্কৰ বৰ্মন কিয় বুলি কোৱা হয়? কাৰণ তেওঁ বিয়া পতা নাছিলে, হ'ব। আৰু কি ক'ম কুমাৰ ভাস্কৰ বৰ্মনৰ বিষয়ে, কোৱা। আচ্ছা, বৰ্মন বংশ কেতিয়া কোনে স্থাপন কৰিছিলে? ভাস্কৰ বৰ্মন দেখি পিনি মই কৈ দিছো আৰু ইম্পৰ্টেণ্ট ন। পুষ্য বৰ্মনে, হয়, পুষ্য বৰ্মনে কৰিছিলে। আহে কুৱেশ্যন এইটো, সেইটো কাৰণে, হ'ব। আৰু ভাস্কৰ বৰ্মনে কাক পঠিয়াইছিলে যে এজন কটকী পঠিয়াইছিলে হৰ্ষবৰ্ধনৰ ওচৰলৈ, হৰ্ষবৰ্ধনৰ ৰাজসভালৈ, এটা মানে কি বন্ধুত্বৰ সহায় হাত বিচাৰি আৰু এনেকে অসমীয়াত কৈছিল। অ'কে, যে কটকীজনৰ নাম কি আছিলে? শংখবেগ। শংখবেগ, মোৰ অসমীয়া বেয়া দেই অকণমান। শংখবেগ। দেন আমাৰ হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিলে যদি কয় কেতিয়াবা? কামৰূপ আগমন কেতিয়া হৈছিলে? এনেকে মানে এইটো মনতো নাথাকে, বাট মানে কমচে কম তুমি 100 মান পঢ়িব লাগিব ক্ৰনলজিকেল অৰ্ডাৰ, তেতিয়াহে মনত ৰাখিব দেই। তো কিন্তু একবাৰ তেওঁ চাই ল'বা আৰু 642 পৰা 643 খ্ৰীষ্টাব্দত, হ'ব। একবাৰ চাই ল'বা। তেওঁ এখন কিতাপ লিখিছিলে জানা, চিউকি, হয়। অ'কে, নেক্সট, তেওঁৰ দিনৰ এখন ভাস্কৰ দিনৰ এখন বিখ্যাত কি আছিলে? তাম্ৰফলিও আছিলে, কি আছিলে? ডুবি আৰু নিধানপুৰৰ তাম্ৰফলি, হয়। দেন তেওঁৰ মৃত্যু কেতিয়া হৈছিলে? 650ত, হ'ব। তেওঁ কেতিয়াবা তেওঁৰ কণ্টেম্পৰী ৰজাজন কোন বুলি ক'লে? ভাস্কৰ বৰ্মনৰ হৰ্ষবৰ্ধন, সেইটো কুৱেশ্যন আহে কেতিয়াবা, হয়। আৰু ইম্পৰ্টেণ্ট থাকিলে মই কৈ আছো, আৰু যেতিয়া পাৰ্ট 2 বনাম তেতিয়া ক'ম, হ'ব। হু বিল্ড দি উমানন্দ টেম্পল? উমানন্দ টেম্পল কোনে বনাইছিলে? গদাধৰ সিংহ নে শিৱসিংহ আছিলে? গদাধৰ সিংহ, ৰাইট। অ'কে, কিমান চনত নাজানিবা, হয়নে? চাওঁচোন, তোমালোকে চাৰ্চ কৰাচোন কমেণ্টত, তাৰপিছত কমেণ্ট বক্সত দিয়াচোন। অ'কে, নেক্সট কুৱেশ্যন। নাই, তেওঁ গদাধৰ সিংহৰ সেইটো লাগে নেকি? গদাধৰ সিংহৰ যোনজন তোমালোকৰ তাই নাম আছিলে চাওফা, চুপাতফা, সেনেকুৱা আছিলে, হয়। অ'কে, মই লিখি দিয়া নাই দেই, মানে লিখি দিলে কি হ'ব, মোৰ দেৰি হৈ যাব আৰু তোমালোকৰ দেৰি হ'ব, এনে টাইম পাছ হ'ব। অলৰেডি ধেৰ কুৱেশ্যন আছে। ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড। অ'কে, যে গদাধৰ সিংহ আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে। গদাধৰ সিংহক কি বুলি জনা গৈছিলে? ৰজা হোৱাৰ পূৰ্বে গদাপাণি, য়েছ, গদাপাণি। তেওঁৰ নাম ৰূপিয়াত তুংখঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ আছিলে, হয়। গোবৰ ৰজাৰ বিষয়ে পঢ়িম আমি অলপ পিছত। অ'কে, ৰজা হয়, তেওঁৰ নাম কি হ'ল? চাওফা বা চুপাতফা, য়েছ। ইটাখুলি ৰনো এওঁৰ দিনতে ষ্টাৰ্ট হৈছিলে, গদাধৰ সিংহৰ দিনতে, হয়। তেওঁ ৰজা হোৱা আই থিংক 1 বছৰ পিছতেই ষ্টাৰ্ট হৈছিলে গদাধৰ সিংহৰ। অ'কে, ৰজা হোৱা 1 বছৰ পিছতে 1682 ইটাখুলি ৰণ হৈছিলে, হয়। দি ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড। প্ৰথম আছামিজ মেগাজিন যোনখন তোমালোকৰ অৰুণোদয়, কেতিয়া পাব্লিছ হৈছিলে? কেতিয়া? আৰু ক'ৰ পৰা? শিৱসাগৰ মিছন প্ৰেছৰ পৰা। কিমান চনত? 44, য়েছ, 1846, হয়। আৰু প্ৰথম সম্পাদক কোন আছিলে? ডক্টৰ নাথান ব্ৰাউন, য়েছ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অনলি আছামিজ টু বি হেংড ডিউৰিং দি কুইট ইণ্ডিয়া মুভমেণ্ট? অ'কে,
ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচি দিয়া একমাত্ৰ অসমীয়া কোন আছিলে? কোন আছিলে? কুশল কোঁৱৰ, মণিৰাম দেৱান, নে কোন আছিলে? নে পিয়লি ফুকন, নে কনক লতা বৰুৱা? হৈছিলে কেতিয়া? 1942। এইবোৰ তোমালোকে জানা, মই জাষ্ট তোমালোকক এক্সট্ৰা কিবা যদি দিব পাৰো দি দিছো। 1942 চনত হৈছিলে, হয়? কাৰ পৰা হৈছিলে? আৰু সেই তাৰ শ্লোগানটো কি আছিলে? ডু অৰ ডাই, হয়? সেইটো ইম্পৰ্টেণ্ট হয়। বাকী ইমান ইম্পৰ্টেণ্ট নাই। অসমত কি হয় তোমালোকৰ কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে, তোমালোকে গম পাইছা? কিমান চনত দিয়া হৈছিলে সেইটো ইম্পৰ্টেণ্ট, কাৰণ আজিকালি চনবোৰ বহুত মানে সুধিছে। চোৱা, যিমানবোৰ ফাঁচি দিয়া হৈছে ন, এক বছৰ পিছতে দিয়া হৈছে, মানে মই তেনেকে মনত ৰাখোঁ। 1943 চনৰ 1942 চনৰ ভাৰত ত্যাগ আন্দোলন, 1943 চনৰ 15 জুলাই, না 15 জুনত 15 জুনত তেওঁক ফাঁচি দিয়া হৈছিলে। ক'ত দিছিলে? যোৰহাটৰ জেলত, হ'ব? তেওঁ আৰু শ্বহীদ কোন কোন আছিলে তোমালোকে জানানে? কনকলতা বৰুৱাও আছিলে শ্বহীদ, হয়? দৰং জিলাৰ বৰ্তমান শোণিতপুৰত, হয়? কিমান চনত? 1942 চনৰ এই 20 ছেপ্টেম্বৰত আছিলে গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ যাওঁতে 17 বছৰীয়া কনকলতা বৰুৱা কি কৰিছিলে? আমাৰ গুলীবিদ্ধ কৰিছিলে। দেন তেওঁৰ লগতে মুকুন্দ কাকতিও মৰিছিলে, হয়? মুকুন্দ কাকতিও গুলীবিদ্ধ হৈ প্ৰাণ হেৰুৱাইছিলে। দেন ভোগেশ্বৰী ফুকনিও নগাঁৱত, তেখেতে নগাঁৱত আছিলে। নগাঁও বৰহমপুৰ জিলাত ব্ৰিটিছৰ অত্যাচাৰৰ বিৰুদ্ধে মানে জাতীয় পতাকাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ গৈ পিনি তেওঁ চাগে বয়স বহুত হৈছিলে, অ'কে? তেওঁ 17 বছৰীয়া নহয়, তেওঁ ভোগেশ্বৰী ফুকনি আছিলে, তেখেতৰ মৃত্যু হৈছিলে, হয়? নেক্সট আৰু কিবা ইম্পৰ্টেণ্ট থাকিলে মই কৈ আছো। মোৱামিয়াৰ বিদ্ৰোহ তোমালোকে চব জানাই। মোৱামিয়াৰ বিদ্ৰোহ কেতিয়া হৈছিলে? কিমান চনৰ পৰা কিমান চনলৈকে হৈছিলে? একচুৱেলি সেনেকে ক'ব লাগে। কিমান চনৰ পৰা কিমান চনলৈকে হৈছিলে? 1769 পৰা। ইয়াত মানে তোমালোকৰ যিমানবোৰ ইম্পৰ্টেণ্ট চন আছে মই চব কৈ দিছো, মানে যিবোৰ পৰীক্ষাত সুধিব লগা আছে, হ'ব? তোমালোকে জাষ্ট লিখি গুচি যোৱা আৰু সেইখিনি ৰিভিজন দি থাকিবা আৰামছে, অ'কে? মই লিখি গৈছো 17, মই ধুনীয়াছে লিখি দিছো দেই, 69 পৰা 1806 লৈকে হৈছিলে, হয়? এতিয়া প্ৰায় কিমান বছৰ চলিছিলে? 36 বছৰ চলিছিলে, হয়? অ'কে, কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদটো সৃষ্টি কৰিছিলে? জানা, প্ৰতাপ সিংহ, হয়? তেওঁ বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জনা যায়, তেওঁ বুঢ়া ৰজা বুলিও জনা যায়, হয়? তেওঁ কিমান বছৰ কাল শাসন কৰিছিলে? 38 বছৰ কাল শাসন কৰিছিলে। তেতিয়াহ'লে কিমান বছৰ পৰা কিমান বছৰ? 1600 আই থিংক 3 পৰা 1638 যোগ কৰা, 11, অ'কে? 41, য়েছ 41, 1641 কৰিছিলে তেওঁ, হয়? তেওঁৰ তাইৰ নামটো কি আছিলে? চুচেনফা, হয়? চুচেনফা। বুদ্ধি স্বৰ্গনাৰায়ণ কেলে কয়? যদি আছে পাৰিবা আৰু, ইমান বুজাই নাথাকো। তেওঁ তীক্ষ্ণ বুদ্ধি আৰু প্ৰশাসনিক দক্ষতাৰ বাবে, হয়? তেওঁ বৃদ্ধ বয়সত মৃত্যুবৰণ কৰাৰ বাবে, আৰু তেওঁ বহুত বছৰ কাল, কিমান 38 বছৰ কাল হৈছে, 38 বছৰ তেওঁ কি কৰিলে? ৰাজত্ব কৰিলে, আৰু বৃদ্ধ বয়সত মৃত্যুবৰণ কৰাৰ বাবে মানে তেওঁ লোকৰ সমাজত আৰু ইতিহাসবিদসকলৰ মতে তেওঁ বুঢ়া ৰজা বুলি কোৱা হয়, হ'ব? তেওঁ বৰফুকন পদৰ সৃষ্টি কৰিছিলে, আৰু কি হয়? বৰবৰুৱা পদৰ। আৰু বৰফুকন আৰু বৰবৰুৱা হয় কি একচুৱেলিকে? হয় কি? মানে নামনি অসম, যোনখন তোমালোকৰ ৱেষ্টাৰ্ণ আছাম বুলি কোৱা হয়, শাসন কৰিবলৈ আৰু যোন মোগলৰ কূটনৈতিক সম্পৰ্ক ৰাখিবলৈ প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিলে, হয়? প্ৰথমজন বৰফুকন কোন আছিলে? নেক্সট, আৰু প্ৰথমজন বৰফুকন কোন আছিলে? কমেণ্টত যদি লাগিব মোক দেই, মই পাহৰি যোৱা নাই, কমেণ্টত মোক লাগিব। নেক্সট, বৰবৰুৱাটো জানাই আৰু কোন আছিলে প্ৰথমজন? মোমাই তামুলী বৰবৰুৱা। তোমালোকে সেইটো নকলেও মুখত কৈ দিবা, বৰফুকন কোৱা মোক, হ'ব? বৰফুকনজন কবা। এতিয়া বৰবৰুৱা কি আছিলে? মানে উজনি অসমৰ, হয়? ৰাজধানী উজনি অসমৰ সামগ্ৰিক প্ৰশাসনিক আৰু ন্যায়িক ব্যৱস্থাটো পৰিচালনা কৰিবলৈ বৰবৰুৱা, আৰু সেইফালে ৱেষ্টাৰ্ণ পাৰ্টটো মানে নামনি অসমৰ কাৰণে বৰফুকন, হয়? সেইটো মনত ৰাখিবা। আৰু পাইক কথাটো অকমান পুনৰ গঠন কৰিছিলে, হয়? দেন এই প্ৰতাপ সিংহৰ দিনতে হেৰি হৈছিলে নহয়, তোমালোকৰ কি হৈছিলে? মোগলৰ আৰু আহোমৰ মাজত যুদ্ধ হৈছিলে, হয়? প্ৰথমবাৰৰ বাবে। দেন অসুৰ আলিও হৈছিলে তেওঁৰ দিনতে, কাৰণ অসুৰ আলি সন্ধিটো কিমান চনত হৈছিলে? তেওঁ 41 চনলৈকে আছিলে ন? অসুৰ আলি সন্ধিটো আছিলে 1600 আই থিংক 38 নহয় 39, 1639ত অসুৰ আলি সন্ধি হৈছিলে, তৃতীয় অসুৰ আলি, হয়? লিখি যোৱা, ইম্পৰ্টেণ্ট। তেওঁ অসুৰ আলি তেওঁৰ দিনতে হৈছিলে, ত' ইম্পৰ্টেণ্ট হয়। তেওঁৰ ৰাজত্ব কালটো মনত ৰাখিলে বুলি কয়, তেওঁ মাজত কি হৈছিলে গম পাই যাবা তোমালোকে, হ'ব? যিমান যি ইম্পৰ্টেণ্ট আছে মই কৈ আছো। নেক্সট, ফুলগুৰি ধাবা কেতিয়া হৈছিলে? আৰামছে, একদম ইজি হয়। ফুলগুৰি ধাবা 61 হৈছিলে। দেৰি নকৰো, কি কাৰণে হৈছিলে? কানি খেতিৰ ওপৰত নিষেধাজ্ঞা, তামোল পাণৰ কৰ আৰোপ কৰিছিলে, হয়? বেছিকে নকওঁ আৰু, অ'কে? আৰু কিবা ক'ব লাগিব নেকি? ফুলগুৰি আপৰাইজিং বুলি কয়। আচ্ছা, পথৰুঘাটত কেতিয়া হৈছিলে? ফুলগুৰি যদি এইটো হৈছিলে, পথৰুঘাট এই তলতে চনটো আছে না, সেইটো কাৰণে দেখি পিনি কৈ দিলো। 1894 হৈছিলে, হয়? পথৰুঘাট। নেক্সট, কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিলে? অলপ আগত কৈছিলো, শ্ৰীমন্ত শংকৰদেৱে। নেক্সট, তুগলকৰ নেতৃত্বত অহা কোন আছিলে আক্ৰমণকাৰীয়ে বিৰুদ্ধে কোনগৰাকী আহোম ৰাণীয়ে যুদ্ধ কৰিছিলে? কোনগৰাকী আহোম ৰাণীয়ে যুদ্ধ কৰিছিলে? মূলা গাভৰু, জয়মতী, কোনে কৰিছিলে? শব্দ এই অপশ্যন এই দুটাৰ ভিতৰতে হ'ব, কোৱা।
মূলা গাভৰু ৰাইট বহুত ইজি অপশ্যন এটা দিলো মূলা গাভৰু হয় কাৰ তোমালোকৰ মূলা গাভৰু মানে পত্নীৰ নাম কি আছিলে নহয় মূলা গাভৰুৰ পতিৰ নাম কি আছিলে হয় মানে আহোম সৈন্যতে সেনাপতি আছিলে মূলা গাভৰু পতি নামটো হৈছে আছিলে আই থিংক ফানচেংমুং বৰগোহাঁই য়েছ ফানচেংমুং বৰগোহাঁই ধৰ্মপত্নী আছিলে কোন মূলা গাভৰু মই থাকিব মই লিখা নাই তোমালোকে জাষ্ট শুনি যোৱা ফানচেংমুং বৰগোহাঁইৰ তোমালোকৰ পত্নী আছিলে কোন মূলা গাভৰু হয় ইম্পৰ্টেণ্ট হ'ব বহুত ইম্পৰ্টেণ্ট হ'ব দেন আৰু মূলা গাভৰুৰ বিষয়ে আচ্ছা এই ধ্ৰুৱক খাই যে নেতৃত্ব ধ্ৰুৱক খাই যে আমাৰ আক্ৰমণ কৰিছিলে কিমান খ্ৰীষ্টাব্দত কৰিছিলে 1532 ৰাইট 1532 কৰিছিলে দেন কি হৈছিলে যে সেই আক্ৰমণ কৰোঁতে তোমাৰ ফানচেংমুং বৰগোহাঁই সেনাপতি আছিলে আৰু তেতিয়া কি হৈছিলে দুৰ্ভাগ্যবশতঃ ধ্ৰুৱক খাৰ হাতত মৃত্যু হৈছিলে হয় আৰু সেই পত্নী এইটো খবৰে মানে কি হৈছিলে গভীৰ মানে কি হৈছিলে খঙতে তোমালোকৰ মূলা গাভৰু মানে যুদ্ধত নামি গ'ল তৰোৱাল হাতত লৈ পিনে হয় তাৰপিছতে আৰু সেইটোৱে কি হৈছে এটা অনুপ্ৰেৰণা দিছে ন চোৱা সেনাপতি মৰি গ'লে কি হয় বাহুবলীখনত যে কিবা মৰি যোৱাৰ লগে লগে গোটেইখন পলাইছে যে তাৰপিছতে কোনে মটিভেট কৰিছিলে আমাৰ প্ৰভাসে তো তেনেকে মানে কি হ'ল মটিভেট কৰা কাম কৰিলে পুৰা যেতিয়া চবেই পিছ হুকিবলৈ ধৰিলে আহোমখিনিয়ে মানে সৈন্যখিনিয়ে যেতিয়া তোমালোকৰ সেনাপতি মৰি গ'ল ফানচেংমুং বৰগোহাঁই তো তেতিয়া কি হ'ল মূলা গাভৰুৱে নিজেই অস্ত্ৰ তুলি লৈ সি সাহস দিলে মানে হয় গোটেই সাহস দিলে আৰু খেদি পঠিয়াই দিলে যাবলৈ মানে পিছুৱাই যাবলৈ মানে একদম হেৰি হৈ গ'ল হয় আৰু তেওঁক মাৰিছিলে কোনে তোমালোকে জানানে যদিও মানে চোৱা মূলা গাভৰুৱে প্ৰাণটো হেৰুৱালে তাৰপিছত ধ্ৰুৱক খানৰ নেতৃত্বত মানে সেই তেতিয়াই যেতিয়া যুদ্ধ কৰিবলৈ যাওঁতে সেই যুদ্ধ ক্ষেত্ৰতে কি হয় এই আগবাঢ়ি যাওঁতে মাৰি কি হ'ল ধ্ৰুৱক খাৰ মুখামুখি হৈছিলে আৰু দীৰ্ঘ সময় ধৰি এই যুদ্ধ হ'ল আৰু যুদ্ধ হোৱাৰ পিছত মূলা গাভৰু বীৰগতি লাভ কৰিলে এতিয়া মেইন বস্তুটো হ'ল যেতিয়া মানে যদিও মূলা গাভৰুৱে প্ৰাণ হেৰুৱালে কিন্তু তেওঁৰ মানে কি হয় আত্মত্যাগে কি কৰিলে চবৰে কি হৈ গ'ল এটা বিৰাট শক্তি দিলে চবকে মটিভেশ্যন এটা দিলে আৰু ইয়াৰ পিছতে আহোমৰ আন এজন প্ৰসিদ্ধ সেনাপতি আছিলে তেওঁৰ নাম আছিলে কনচেনমুং কি আছিলে কনচেনমুং কি আছিলে বৰপাত্ৰ গোহাঁই হয় কনচেনমুং বৰপাত্ৰ গোহাঁই নেতৃত্বত আহোম সৈন্যই এই ধ্ৰুৱক খাক হত্যা কৰি দিছিল হয় আৰু অসমৰ মাটিৰ পৰা সম্পূৰ্ণৰূপে মোগল বাহিনী কি কৰিছিলে খেদি পঠিয়াইছিলে ৰাইট নেক্সট কুৱেশ্যন ওৱান ছেকেণ্ড হোৱা দেই অ'কে অসমৰ পুৰণি নাম কি আছিলে প্ৰাগজ্যোতিষ স্কুল বেছিকে একদম নকওঁ কাৰণ কুৱেশ্যন 50টা আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভাৰ প্ৰথম প্ৰেচিডেণ্ট কোন আছিলে পদ্মনাথ গোহাঁই বৰুৱা হয় ক'ত জন্ম হৈছিলে জানানে পদ্মনাথ গোহাঁই বৰুৱা ইম্পৰ্টেণ্ট হয় লখিমপুৰত লটো কেনেকে লিখিছো চোৱা লখিমপুৰত হয় কিমান চনত 1871 চনত কিন্তু তেওঁ আই থিংক শিৱসাগৰতো পঢ়িছিলে অ'কে উচ্চ শিক্ষাৰ বাবে তেওঁ কলকাতালৈ গৈছিলে বাট লখিমপুৰ আৰু শিৱসাগৰতে প্ৰাথমিক শিক্ষা তেওঁ লৈছিলে হ'ব ইমানবোৰ মানে ইম্পৰ্টেণ্ট নহয় আৰু জাষ্ট মই কিছুমান কথা কৈ দিছো আৰু তোমালোকক ইম্পৰ্টেণ্ট হয় মানে অকণমান তেওঁ বহুতো তোমালোকৰ পদ্মনাথ গোহাঁই বৰুৱাৰ যদি তোমালোকক ক'বলৈ হয় ৰবা যদি কওঁ এতিয়া তোমাক যদি কৈ বোলে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা ক'ত হৈছিলে শিৱসাগৰত কিমান চনত হৈছিলে 1917 চোৱা কেনেকে মনত ৰাখিলো 2 মাইনাছ কৰিছো 19 -2 হয় মানে এনেকে কেতিয়াবা মই নিমনিক দি থাকো কৈ থাকো তাৰপিছত লাষ্টতকে পৰীক্ষা আমাৰ নিজে মনত পৰি যাব হ'ব দেন তেওঁ কিছুমান নাটক আছিলে যেনেকে জয়মতী গদাধৰ সাধিনী লাচিত বৰফুকন নাটক লিখিছিলে কেইবাখনো আৰু হ'ব দেন অ'কে কিবা মনত পৰিলে মই আকৌ ঘূৰাই পিনি কৈ যাম হ'ব কিন্তু হুইচ ইয়াৰ অ'কে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কোন চনত স্থানান্তৰ কৰা হৈছিলে 73 কোনটো 73 চনত ৰাইট নেক্সট স্বৰ্গনাৰায়ণ অলপ আগতে ক'লো কোন আছিলে প্ৰতাপ সিংহ নে কোন হয় স্বৰ্গনাৰায়ণ না বুদ্ধি স্বৰ্গনাৰায়ণ ভাই পঢ়ি আহিছো যে স্বৰ্গনাৰায়ণটো পটককে আহি গৈছে ৰবা দেই কিন্তু বুদ্ধি স্বৰ্গনাৰায়ণ অকল স্বৰ্গনাৰায়ণহে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা চোৱা এনেকেই কেতিয়াবা কিছুমান ভুল হৈ যাব তোমালোকে পটাপট পঢ়ি যাবা এই স্বৰ্গনাৰায়ণ এই প্ৰতাপ বুদ্ধি স্বৰ্গনাৰায়ণ কিন্তু পটককে কুৱেশ্যন নপঢ়িলে ন মই তো এনেকুৱা ভুল হ'ব পাৰে দেই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিলে চুহুংমুং চুকাফা ৰুদ্ৰসিংহ কোন আছিলে আমাৰ দিহিঙীয়া ৰজা আছিলে দিহিঙীয়া ৰজা কোন আছিলে চুহুংমুং হয় তেওঁক স্বৰ্গনাৰায়ণ বুলিও জনা যায় তেওঁ কি কৰিছিলে ৰাজধানী চৰাইদেউৰ পৰা দিহিং নদীৰ পাৰৰ যোনটো বকতা নামৰ ঠাইলৈ স্থানান্তৰ কৰিছিলে সেইটো কাৰণে তেওঁক দিহিঙীয়া ৰজা নাম দিছিলে কি দিছিলে চোৱা তেওঁ তোমাৰ কি কৰিছিলে চৰাইদেউৰ পৰা ৰাজধানীটো ক'লৈ লৈ গৈছিলে চৰাইদেউৰ পৰা বকতা নামৰ দিহিং নদীৰ পৰা এখন ঠাইলৈ লৈ গৈছিলে তো তাক তেওঁ সেইটো কাৰণে কি কৰে দিহিঙীয়া ৰজা বুলি কোৱা হৈছিলে হ'ব তেওঁ খালি মৃত্যু অকণমান দুখৰ খবৰ কাৰণ তেওঁতো
তেওঁৰ মৃত্যু কিমান চনত হৈছিলে 1500 আই থিংক 39 চনত। এইটো নাহে দেই, কুৱেশ্যন নাহে, মই জাষ্ট কৈ দিছো। অ'কে, 1539 চনত মানে কিয় তেওঁৰ নিজৰ পুত্ৰ শুক্লেন মোহন, মানে যোনজনক গড়গাঁও ৰজা বুলি কোৱা হয়, গড়গাঁও ৰজা, ষড়যন্ত্ৰত শুকাবভাৱে মানে কি হৈছিলে, মৃত্যু হৈছিলে। বাট এনেকে কয় আৰু। অ'কে, নেক্সট। আৰু তেওঁ কি হয়, চুহুংমুঙৰ দিনতে কি হয়, কি হয়, আহোম ৰাজদৰবাৰত থলুৱা অসমীয়া ভাষা আৰু তোমালোকৰ হিন্দু ধৰ্মীয় ৰীতি নীতি লৈ চৰকাৰী পৃষ্ঠপোষকতা বৃদ্ধি পায়। হয়, দেন তেওঁ বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰিছিলে। তেওঁ কি পদবী সৃষ্টি কৰিছিলে, বৰপাত্ৰ গোহাঁই পদবী। হয়, আৰু তেওঁ চুতীয়া ৰাজ্য জয় কৰিছিলে। চুতীয়া ৰাজ্য জয় কেতিয়া কৰিছিলে, ইম্পৰ্টেণ্ট হয়, 1523ত চুতীয়া ৰাজ্য জয় কৰিছিলে। হ'ব, নেক্সট কুৱেশ্যন, ভাগ লাগি গৈছে, এতিয়া অকমান স্পীডত যাম দেই। অ'কে, কনকলতা বৰুৱাই কোনটো আন্দোলনত শ্বহীদ হৈছিলে, ভাৰত ত্যাগ আন্দোলনত। ৰাইট, নেক্সট, কাৰেংঘৰ কোনে বনাইছিলে, তোমালোকৰ ৰাজেশ্বৰ সিংহই। ৰাইট, নেক্সট, হু ইজ কনচিডাৰ্ড এজ এ ফাদাৰ অফ ভট্টদেৱ। ৰাইট, হয় নে নহয়, ভট্টদেৱ হয় নে নহয়, কোনে ক'ব? আচ্ছা, ভট্টদেৱৰ তোমালোকৰ ভট্টদেৱে হয়। আচ্ছা, ভট্টদেৱৰ মোক হেৰিটো লাগে, ফুল নেমটো লাগে, কবিৰত্ন, আৰু তেওঁ অসমীয়া গদ্য সাহিত্যৰ জনক বুলি। আচ্ছা আচ্ছা, সেইটোৱে সুধিছে ভট্টদেৱ। আৰু তেওঁ যোনটো ভট্টদেৱ কি বুলি মানে, কবিৰত্ন বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, তেওঁৰ ফুল নামটো আছিলে কবিৰত্ন বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। সমগ্ৰ ভাৰতত মানে অসমীয়াত সমাজত কি বুলি জনা যায়, ভট্টদেৱ বুলি জনা যায়। হ'ব, তেওঁ মানে কি হয়, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য এনেকে জনা যায়, মই অকণ পাহৰি গৈছো। অ'কে, তোমালোকে একবাৰ কনফাৰ্ম কৰি ল'বা আৰু। হ'ব, তেওঁ বৰপেটা জিলাতে তেওঁ জন্ম হৈছিলে, বৰপেটা জিলাতে 1558। মই ইমানকে চন গৈছো, তোমালোকে ইমানকে মনত ৰাখিব দৰকাৰ নাই, হৈ গ'ল, মোৰ মনত আছে কাৰণে মই কৈ আছো। ক'ত হৈছিলে, বজালী অঞ্চলৰ বৰনগৰৰ মানে নামৰ ঠাই এখনত ভট্টদেৱৰ জন্ম হৈছিলে। পিতৃ আছিলে চন্দ্ৰ ভাৰতী, স্পীডত কৈছো দেই, চন্দ্ৰ ভাৰতী, আৰু মাতৃ আছিলে তাৰা দেৱী। তাৰা দেৱী। হ'ব, নেক্সট, তেওঁ কি আছিলে, মহাপুৰুষ, তেওঁ ধৰ্মগুৰু মহাপুৰুষ দামোদৰদেৱৰ প্ৰধান আৰু আটাইতকৈ প্ৰিয় শিষ্য আছিলে ভট্টদেৱ। ভট্টদেৱ কাৰ প্ৰিয় শিষ্য আছিলে বুলি ক'লে কি বুলি ক'বা, আছিলে নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম ধৰ্মগুৰু কোন আছিলে, মহাপুৰুষ দামোদৰদেৱৰ প্ৰধান আৰু আটাইতকৈ প্ৰিয় শিষ্য আছিল। হয়, মানে দামোদৰদেৱ যেতিয়া তোমালোকৰ কোচবিহাৰলৈ যাত্ৰা কৰিছিলে যে, তেতিয়া তেওঁ ভট্টদেৱক বৰপেটাৰ বিখ্যাত যোনখন আছিলে তোমালোকৰ ব্যাসকুচি সত্ৰ আছিলে নেকি, অ'কে, সেই ব্যাসকুচি সত্ৰৰ সত্ৰাধিকাৰ হিচাপে তেওঁ নিযুক্তি দিছিলে। হ'ব, আৰু তেওঁ যদি তোমালোকে চাবলৈ যোৱা, তেওঁ কথাকেইটা 1993 চনত, ৰাইট, নহয় 1593 চনত, 1593 চনত তেওঁ পবিত্ৰ তোমালোকৰ শ্ৰীমদ ভাগৱত মহাপুৰাণখন, হয়, কি কৰিছিলে, সম্পূৰ্ণ অসমীয়া বা কথা ৰূপলৈ অনুবাদ কৰিছিলে, যাক কথা ভাগৱত বুলি জনা যায়। হ'ব, মনত ৰাখিব। এতিয়া কথাকেইটা কোনে ৰচনা কৰিছিলে, মানে মহাভাৰতখনৰ পৰা শ্ৰীমদ ভাগৱত মহাপুৰাণখন অসমীয়ালৈ অনুবাদ কৰিছিলে কোনে, তোমালোকৰ ভট্টদেৱে, আৰু যাক কি নামত জনা যায়, কথা ভাগৱত। হ'ব, কথাকেইটাও তেওঁ ৰচনা কৰিছিলে, কথা ৰত্নাৱলী। হয়, অ'কে, বাকী আৰু ইম্পৰ্টেণ্ট হ'ব, মানে ইম্পৰ্টেণ্ট থাকিলে মই কৈ আছো লাহে লাহে, স্পীড যাম বুলি ভাবো, প্ৰতিবাৰে আকৌ ৰখিয়ে যাওঁ। ইটা খলিৰণ কাক খেদি পঠিয়াইছিলে, হে কুৱেশ্যনটো অকমান ভুল হ'ল। ইটা খলিৰণ কিমান চনত হ'ব লাগিছিলে, ইটা খলিৰণ কাক চূড়ান্তভাৱে খেদি পঠিয়াইছে ওলাইছে, মোক অলপ। আচ্ছা, কিমান চনত হৈছিলে, 1682। এইবাৰ এছাইত আহিছিলে আই থিংক এইটো কুৱেশ্যন দেই, ইম্পৰ্টেণ্ট হয়। ক'ত হৈছিলে, ইটাখলি দুৰ্গত হোৱাৰ কাৰণে ইটাখলিৰণ, নেকি। নেক্সট, প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান। সতী সাধিনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি, সতী সাধিনী কোন বংশৰ ৰাণী আছিলে, চুতীয়া বংশৰ নে আহোম বংশৰ নে কোচ নে কছাৰী, ক'ৰ আছিলে, চুতীয়া বংশৰ আছিলে। ৰাইট, হয় নাই, চুতীয়া বংশ আছিলে নাই। আচ্ছা, সতী সাধিনী দিৱস কিমান চনত পালন কৰা, কিমান তাৰিখে পালন কৰে, আৰু সতী সাধিনী বঁটাও আছে নহয়, 21 এপ্ৰিলত। ৰাইট, 21 এপ্ৰিলত সতী সাধিনী দিৱস হিচাপে পালন কৰা হয়। সতী সাধিনী বঁটাও আছে তোমালোকে জানা, কোনে পাইছিলে ইয়াৰ আগৰবাৰ, ক'ব পাৰিবানে? অ'কে, কমেণ্ট বক্সত লাগিব, চাওচোন কাৰেণ্ট এফেয়াৰ কাৰ কিমান হৈ আছে, নহ'লে কাৰেণ্ট এফেয়াৰ চিজ এটাই লৈ নিম আৰু ইয়াত এই গোটেই প্লেলিষ্টত কাৰেণ্ট এফেয়াৰৰ চিজটো এড কৰি দিব লাগিব। তেতিয়া খালি মোক কুৱেশ্যন আনচাৰ দিবা দেই, চাই মেলি হ'লো। মানে কি হ'ল চোৱা, তোমালোকৰ এই সতী সাধিনী মানে কথাটো কৈ দিছো আৰু। অ'কে, মানে দীঘলীয়া নকওঁ বুলি ভাবিছিলো, যোনটো নীতিপাল ৰজা হোৱাৰ পিছতে মানে কি হ'ল, কিছুমান মানে ভুল প্ৰশাসনিক নীতিৰ বাবে ৰাজ্যখন দুৰ্বল হৈ পৰিছিলে, চুতীয়া ৰজাৰ কথা কৈছো দেই, চুতীয়া ৰাজ্য। আৰু এই সুযোগতে মানে আমাৰ এই চুহুংমুং আছিলে ধিঙীয়া ৰজা, চান্স পাই গ'ল। মই মানে কথাবোৰ এনেকে কওঁ যাতে তোমালোকৰ মনত ৰাখে, অকণ ধেমালি কৰিব হ'ব। অ'কে, মানে কি হ'ল, নীতিপাল যেতিয়া ৰজা হৈছিলে, তেতিয়া প্ৰশাসনিক নীতি বহুত দুৰ্বল হৈছিলে। হ'ব, আৰু সেইটো কাৰণে কি হৈ গ'ল, এই সুযোগ পাই গ'ল আমাৰ কোন আছিলে সেইটো সময়ত, কোন আছিলে তোমাৰ এই 1522-23 এনেকুৱা খ্ৰীষ্টাব্দত কোন আছিলে, আমাৰ চুহুংমুং আছিলে।
হয় ধিঙা ৰজা। তো তেওঁ বিশাল সৈন্য বাহিনী লৈ চুতীয়া ৰাজ্য আক্ৰমণ কৰি দিলে। হয় আক্ৰমণ কৰিলে। তাৰপিছত কি হয়, আগতে ৰজা চজা মাৰিলে কি হয়, ৰাণীক লৈ আহে। তো তেওঁ মানে সেইটো বাকীখিনি তোমালোকে জানাই আৰু হ'ব। অ'কে, বাকীখিনি ইমান নকওঁ আৰু। বাকী সতী সাধিনী জন্ম চুতীয়া সাম্ৰাজ্যৰ ৰাজধানী শদিয়াত হৈছিলে। হয়, আৰু তেওঁ চুতীয়া বংশৰ বিখ্যাত ৰজা কাৰ একমাত্ৰ কন্যা আছিলে, কাৰ আছিলে, ধীৰ নাৰায়ণৰ। হয়, ধীৰ নাৰায়ণৰ। তেওঁ বিবাহ কাৰ লগত হৈছিলে, অলপ আগতে কৈছিলো, নীতিপাল, যাক মানে কিবা লক্ষণ নাৰায়ণ বুলিও কোৱা মানে লক্ষণ নাৰায়ণ বুলিও জনা গৈছিলে। হ'ব, নীতিপালক। দেন আৰু নাই নাই। পথৰুঘাটৰ আপৰাইজিং। আচ্ছা, পথৰুঘাটৰ ৰণ কেতিয়া সংঘটিত হৈছিলে, অলপ আগতে কৈ আছিলো 1894ত। হয়, ইয়াৰ পিছতে ঘিলাজী গাঁৱৰ সন্ধিটো আহিব লাগিব দেই, সেইটো ইম্পৰ্টেণ্ট হয়। আচ্ছা, এই পথৰুঘাটৰ ৰণ কিমান তাৰিখে হৈছিলে, মই তাৰিখটো বহুত ইম্পৰ্টেণ্ট ৰাখো মানে এই ৰণবোৰৰ। 28 জানুৱাৰী। হ'ব, ক'ত হৈছিলে, দৰং জিলাৰ পথৰুঘাটত। হ'ব নাই? অ'কে, অসমৰ জালিয়ানবাগ বুলিও জনা যায় পথৰুঘাটৰ যোনটো পথৰুঘাটৰ ৰণক। হয়, কিন্তু চোৱা পথৰুঘাটৰ ৰণ হৈছিলে কিমানত, 1894ত, আৰু 1919ত কি আছিলে, জালিয়ানবাগৰ। আৰু এই 1990 ৰাউলত এনেকে মনত ৰাখিব পৰা কিছুমান কিছুমান বস্তু এনেকে। হয়, নেক্সট, এইটো জালিয়ানবাগৰ হত্যাকাণ্ড হৈছিলে, কিন্তু জালিয়ানবাগৰ হত্যাকাণ্ডই বুলি কোৱা হয় আৰু তোমালোকৰ পথৰুঘাটৰ ৰণক। হয়, নেক্সট, কেতিয়াবা আহি যাব পাৰে, সেইটো কাৰণে কৈ গৈছো। হু ৰিভিউল দি কামাখ্যা মন্দিৰ, অলপ আগতে কৈ আহিছিলো তোমালোকৰ, নৰনাৰায়ণ। হয়, নৰনাৰায়ণ নে? অ'কে, নৰনাৰায়ণ কোন আছিলে, অলপ আগতে কৈ আছিলে, প্ৰকৃত নাম কোন আছিলে নৰনাৰায়ণৰ, মল্লদেৱ। চোৱা, এম এম এন অ' পি এনেকে ABCD আছিলে যে, চ' এইটো নৰনাৰায়ণ। নৰনাৰায়ণৰ তাইৰ নামটো কি আছিলে, বেলেগ নামটো কি আছিলে, মল্লদেৱ। হয়, এনেকে মনত ৰাখিব পাৰি আৰু ইজিকে, মানে এনেকে ইজিকে ভাবিলে ইজি হৈ যায় ন। হয়, তেওঁ কোচ বংশৰ ৰজা কোন আছিলে, কোচ বংশৰ ৰজা আছিলে বিশ্বসিংহ, যোনে মানে প্ৰতিষ্ঠা কৰিছিলে। তেওঁ প্ৰতিষ্ঠাপক কোচ ৰাজবংশ প্ৰতিষ্ঠাপক বিশ্বসিংহ আছিলে, আৰু বিশ্বসিংহৰ বৰপুত্ৰই আছিলে তোমালোকৰ নৰনাৰায়ণ। নৰনাৰায়ণ মল্লদেৱ বুলি জনা যায়, চিলাৰেও আছিলে। হয়, বেছিকে নকওঁ আৰু, অলৰেডি কৈ আহিছো। হ'ব, তেওঁ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিলে 1565 চাগে, আই থিংক 1565। তেওঁ ভাতৃ কোন আছিলে, সেনাপতি আছিলে ভাতৃ, চিলাৰায়। হয়, দেন নাৰায়ণী মুদ্ৰা, তেওঁৰ দিনত ব্যৱহাৰ হোৱা ৰূপৰ মুদ্ৰা কি নাৰায়ণী মুদ্ৰা বুলি কোৱা হৈছিল। তেওঁ আৰু এটা আছিলে তোমালোকৰ 1581 চনত, 1581 চনত আছিলে আই থিংক। 1581 চনত তেওঁ ভাতৃ চিলাৰায় পুত্ৰ দেই, যোনজন 1581 খ্ৰীষ্টাব্দত, এই তেওঁ ভাতৃ চিলাৰায়ৰ পুত্ৰ এজন আছিলে। চিলাৰায়ৰ পুত্ৰ আছিলে তোমালোকৰ ৰঘুদেৱ। য়েছ, মনত পৰিছে লাহে লাহে দেই চব বস্তু। এই ৰঘুদেৱৰ বিদ্ৰোহৰ বাবে মানে কোচ ৰাজ্যখন দুভাগ কৰিবলৈ বাধ্য হৈ যায়, কোচ ৰাজ্যখন। হয়, মানে তেতিয়া কি হৈ যায়, এই সোণকোষ এখন নদী আছিলে দেই, সেই নদীৰ পশ্চিম অংশ কোচবিহাৰ বুলি জনা যায়, যোনটো তোমালোকৰ নিজৰ হাতত ৰাখি পূব অংশটো কোচ সাজু, আৰু পূব অংশটো কি বুলি কোৱা যায়, কোচ সাজু। এতিয়া চোৱা, দুভাগ কৰিলে, কোচ ৰাজবংশ কাৰ বিদ্ৰোহত, চিলাৰায় পুত্ৰৰ বিদ্ৰোহত, ৰঘুনাৰায়ণ। মানে খং উঠিলে চাগে বাপেকক দেখি পিনি, মোৰ দেউতাক সেনাপতি কৰি ৰাখিলে আৰু নৰনাৰায়ণ আহি হ'ল, নাই মই ৰজা হমেই। তো সেই বিদ্ৰোহ কৰিলে, আৰু বিদ্ৰোহৰ ফলত কি হৈ গ'ল, ৰঘুনাৰায়ণৰ বিদ্ৰোহৰ ফলত কি হৈ গ'ল, দুভাগ হৈ গ'ল। এফালে কোচ বিহাৰ হ'ল, পশ্চিম অংশটো কোচ বিহাৰ হ'ল, কোচ বিহাৰ, আৰু এইফালে কোচ সাজু। এতিয়া এই কোচ বিহাৰটো কাৰ ওচৰত থাকিলে, নৰনাৰায়ণৰ ওচৰত থাকিলে, আৰু কোচ সাজুটো ৰঘুদেৱ, মানে ৰঘুনাৰায়ণ কাৰ পুত্ৰ, তোমালোকৰ ৰঘুদেৱ কাৰ পুত্ৰ আছিলে, চিলাৰায় পুত্ৰ। হয়, ৰঘুদেৱ। আৰু তেওঁতো মৃত্যুৱে হৈ যায়, তাৰপিছত নৰনাৰায়ণৰ মৃত্যু হয় 1587 নহলে 6 দেই, একবাৰ এইটো কনফাৰ্ম কৰি ল'বা, এইটো মোৰ ইমান মনত নাই। নেক্সট, এইবোৰ বহুত বহুত কৈছো, ইমানবোৰ নাহে, সেইটো জানো। ডিমাপুৰ ৱাজ এ কেপিটেল অফ হুইচ কিংডম, স্পীডত যাম কছাৰী। হু ট্ৰান্সলেটেড ৰামায়ণ ইনটু অসমীয়া। অ'কে, মানে ৰামায়ণক কোনে অসমীয়ালৈ অনুবাদ কৰিছিলে, কোনে, মাধৱ কন্দলী, যাক অপ্ৰমাদিক কবি বুলি জনা যায়। হয়, নেক্সট, নৱগ্ৰহ টেম্পল ইন গুৱাহাটী। ওৱান ছেকেণ্ড, গুৱাহাটী নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে, ৰাজেশ্বৰ সিংহ। হয়, ৰুদ্ৰসিংহৰ কেই নম্বৰ পুত্ৰ আছিলে, চতুৰ্থ পুত্ৰ দেই। কাৰেংঘৰ নিৰ্মাণ কৰিছিলা নে, হয়। তলাতল ঘৰ মানে কি চোৱা, ক'ত আছে, ৰংপুৰত, বৰ্তমান শিৱসাগৰত। হয়, 3টা ভূগৰ্ভস্থ মহল থকা এই বিখ্যাত সামৰিক যোনটো অট্টালিকা আছে তলাতল ঘৰ, তেওঁ মানে তেওঁৰ দিনতে নিৰ্মাণ হৈছিল। হয়, বশিষ্ঠ মন্দিৰ এনেকুৱা টাইপৰ আছিলে কিবা কিবি, মই পাহৰি গৈছো। দেন হস্তি বিদ্যানক পুথি, তেওঁৰ ৰাজকীয় পৃষ্ঠপোষকতাতে তোমাৰ সুকুমাৰ বৰকাথৈ আছিলে চাগে। য়েছ, সুকুমাৰ বৰকাথৈ কি লিখিছিলে, হাতী বিষয়ক এখন বিখ্যাত সচিত্ৰ পুথি আছে নেকি, অ'কে, যিখন হস্তি বিদ্যানক বুলি জনা যায়। হ'ব, তেওঁৰ দিনতে হৈছিলে। বাকী বাইবেলক অসমীয়াত অনুবাদ প্ৰথম কোনে কৰিছিলে, আত্মাৰাম শৰ্মা।
নেক্সট অসমক কেতিয়া বংগৰ পৰা পৃথক কৰি চিফ কমিছনাৰৰ শাসন কৰা হৈছিলে কিমান চনত 1874 চনত মনত থাকিব অ'কে অসম বুৰঞ্জী গ্ৰন্থৰ লেখক কোন আছিলে হৰিৰাম ঢেকিয়াল ফুকন ৰাইট নে নহয় হয় অসম বুৰঞ্জী খালি কিহত লিখিছে ইন বেংগলী কিমান চনত 18 কিমানত 29ত নেক্সট নামদাং ষ্ট'ন ব্ৰিজ কনষ্ট্ৰাক্টেড ডিউৰিং দি নামদাং যোনখন ষ্ট'ন ব্ৰিজ আছিলে কাৰ দিনত বনোৱা হৈছিলে কিমান চনত জানানে 1803 হৈছিলে কাৰ দিনত ৰুদ্ৰসিংহ হয়নে নে শিৱসিংহ আছিলে ৰুদ্ৰসিংহ ৰাইট নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ কোন আছে ৰুদ্ৰসিংহ ৰাইট কি আছিলে তেতিয়াহ'লে কৃষ্ণকান্ত সন্দিকৈ হেমচন্দ্ৰ বৰুৱা বাণীকান্ত কাকতি মহেশ্বৰ নেওগ কোন য়েছ কৃষ্ণকান্ত সন্দিকৈ ৰাইট নেক্সট প্ৰথম আহোম মোগল কমপ্লিট কেতিয়া হৈছে 1615 তোমালোক অলপ আগতে কৈছিলো সেই তেতিয়া ৰজা কোন আছিলে আহোম ৰজা কমেণ্ট বক্সত লিখিছো আৰু এটা এটাকে দেশভক্ত বুলি কাক জনা যায় তৰুণৰাম ফুকনক হয় নেক্সট তৃতীয় গিলাজাৰী ঘাট আৰু নকওঁ আৰু দেই মোৰ মুখখন বিষাই গৈছে মানে অ'কে তৃতীয় গিলাজী ঘাটৰ সন্ধি কেতিয়া হৈছিলে বুলি ক'লে 1663 মই ৰাখি ল'বা গোটেই চনখিনি ইয়াতে সোমাই দিলো আৰু যিমানবোৰ ইম্পৰ্টেণ্ট আছিলে কাৰ মাজত হৈছিলে গিলাজী ঘাটৰ সন্ধি কাৰ মাজত হৈছিলে মিৰ্জুমলা আৰু জয়দেৱ সিংহ আছিলে হয় নেক্সট হু কম্পাইল দি ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী হেমকোষ প্ৰথম অসমীয়া সংবিধান হেমকোষ কোনে প্ৰণয়ন কৰিছিলে হেমচন্দ্ৰ বৰুৱা আছিলে চাগে ৰাইট য়েছ ক'ত গুচি যায় Who was the first woman? Okay, প্ৰথম মহিলা শ্বহীদ কোন আছিলে অসমৰ প্ৰথম মহিলা শ্বহীদ ভোগেশ্বৰী ফুকনি মূলা গাভৰু কনকলতা বৰুৱা জয়মতী কোন আছিলে মূলা গাভৰু অলপ কৈছিলো নেক্সট ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম ৱাজ এষ্টাব্লিছ বিটুইন প্ৰথমখন ৰেলৱে লাইন কেতিয়া হৈছিলে ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটা কেলে হৈছিলে জানা তোমালোকে মাৰ্ঘেৰিটাত কেলে হৈছিলে নেক্সট হু ৱাজ দ্য ফৰ্মাৰ ভ্ৰমণ আচ্ছা ভ্ৰমণ ডাইনেষ্টি অলবাৰে কৈছিলো পুষ্য বৰ্মন হয় ফাউণ্ডাৰ আছিলে তেওঁ আছিলে স্বৰাজখন কোনে লিখিছিলে গোপীনাথ বৰদলৈ নেকি কোনে লিখিছিলে অম্বিকাগিৰি ৰায়চৌধুৰী গম পাইছিলো খেলি মেলি কৰিব বোলে হয় আৰু অম্বিকাগিৰি ৰায়চৌধুৰী কি বুলি জনা যাব অসম কেশৰী ৰাইট নেক্সট আছাম এছ'চিয়েশ্যন ৱাজ ফ্ৰম ইন হুইচ ইয়াৰ অসম এছ'চিয়েশ্যন কোনটো চনত গঠন হৈছিলে তিনিত ৰাইট 1903 চনত বংগ বিভাজন 1905 চনত সেই তাত তলত আছে কাৰণে কৈ দিলো আৰু লাষ্ট কুৱেশ্যন দেই লাভ ইউ গাইজ লাষ্ট কুৱেশ্যনটো কমেণ্টত দিবানে মই কৈ দিছো ৰবা জ্ঞানপীঠ বঁটা পোৱা প্ৰথম অঞ্জন অসমীয়া বহুত ইজি আৰু এইবোৰ কুৱেশ্যন পটককে নাহে কিন্তু আহিব পাৰে কেতিয়াবা মানে পটককে আহি যায় চোৱা কুৱেশ্যন পৰীক্ষা দিয়ে কোনে দিয়ে এইখিনি একেবাৰে নপঢ়াকে দিয়ে এইখিনি অলপ পঢ়ি দিয়ে আৰু এইখিনি পুৰা পঢ়ি দিয়ে ন তো অলপ পঢ়া আৰু একেবাৰে নপঢ়াখিনিৰ কাৰণে এইটো কুৱেশ্যন একদম ধ্বংসকাৰী আৰু সেইটো কি হয় বুজিয়ে নাপাব কোনে পাইছিলে বুলি ভাবি থাকিব আৰু যোনে বহুত পঢ়ি গৈছে কিহে পাৰিব সেইটো তো জ্ঞানপীঠ বঁটা পোৱা প্ৰথম তো তেওঁলোকৰ কাৰণে এইটো কাটে মানে কিমান পঢ়ি গৈছে ল'ৰাটোৱে তেতিয়াই গম পাই যাব মানে হৈ গ'ল এই কুৱেশ্যনটোতে তো কেতিয়াবা এই কুৱেশ্যনটো কাটে মানে হৈ গ'ল এনেকুৱা উজু কুৱেশ্যনবোৰ কাটে যোনে একেবাৰে পঢ়ি নাই যোৱা আৰু একেবাৰে কি হয় অকণমান পঢ়ি গৈছে মিডল আৰু অকণমান পঢ়াতকৈ নপঢ়াই ভাল এইটো হাইট থকাই ভাল হ'ব তো মামনি ৰয়ছম গোস্বামী কৈ দিয়া বোলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰাইট প্ৰথমজন অসমীয়া হয় জ্ঞানপীঠ বঁটা পোৱা কিমান চনত পাইছিলে বাৰু জানা নাই 1979ত হয় কিহৰ কাৰণে তো এখন কিতাপ আছিলে মৃত্যুঞ্জয় 108ৰ কাৰণে পাইছিলে হ'ব মই এনেকে মনত ৰখাবলৈ কৈছো দেই এনেকে নকবা মৃত্যুঞ্জয়ৰ কাৰণে পাইছিলে হ'ব অ'কে থেংক ইউ বাই বাই লাভ ইউ গাইজ ভিডিঅ'টো দিওঁতে চাগে দুদিনমান দেখিব কাৰণ মই ভিডিঅ' চিডিঅ' আপলোড কৰিলোঁ বহুত এলেহুৱা অ'কে থেংক ইউ বাই বাই মোক কমেণ্ট বক্সত যদি কমেণ্ট দিবলৈ কৈছোঁ দিবা আৰু একো যদি কমেণ্ট দিবলৈ মন নাযায় তেতিয়াহ'লে মোৰ টেলিগ্ৰাম চেনেলটো জইন হৈ ল'বা ডেছক্ৰিপশ্যন বক্সত মোৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো থাকিব ইনষ্টাগ্ৰাম প্ৰফাইলটোত মানে APSC একাডেমি থাকিব যিটো তোমালোকে একবাৰ চাই ল'বা যদি ভাল লাগে ফ'ল' কৰিবা যদি বেয়া লাগে ফ'ল' নকৰিবা হ'ব অ'কে থেংক ইউ বাই বাই ন' ফ'ৰ্চ অ'কে বাই বাই